যিহেতু আমি জুবিন গাৰ্গ ইমান ডাঙৰ শিল্পী এজন সম্পদ এজন হেৰুৱাই পেলালোঁ। এইটো এটা আমাৰ কাৰণে বহুত দুখৰ কথা আমাৰ সকলো অসমবাসীৰে যে অসমে এজন ইমান ডাঙৰ শিল্পী আৰু সম্পদ হেৰুৱাই পেলাইছে যাৰ কণ্ট্ৰিবিউশ্যন আছামিজ কালচাৰ আৰু মিউজিক ইণ্ডাষ্ট্ৰীত আনমেটচ্ড। ত' মোৰ কাৰণে এটা ইনস্পিৰেশ্যন আছিল, মোৰ কাৰণে নহয়, সকলো আহ, যুৱকৰ কাৰণে, সকলো ৰাইজৰ কাৰণে। তেওঁৰ পৰা মই এটা কথা বহুত ভাল শিকিছোঁ যে হি অলৱেজ ষ্টুড ফৰ ইউনিটি, হি অলৱেজ প্ৰিচড ফৰ ইউনিটি, that he doesn't represent any religion, any caste. He has sung over 40 plus songs in different languages, and তেওঁ প্ৰুভ কৰে যে আৰ্টিষ্টৰ কোনো বৰ্ডাৰ নাথাকে, and he is the perfect representation of what an Assamese boy can do, what an Assamese culture is capable of. And সেইটো কাৰণে আমি ইনস্পিৰেশ্যন ল'ব লাগে তেওঁৰ পৰা, যিহেতু আমি তেওঁ ঘূৰাই আনিব নোৱাৰোঁ, কিন্তু আমি তেওঁৰ এনাৰ্জিটো এতিয়াও এলাইভ কৰি ৰাখিব পাৰোঁ, আমাৰ মাজত জীয়াই ৰাখিব পাৰোঁ সেই মৰমেৰে, সেই মানুহক ৰেচপেক্টেৰে ট্ৰিট কৰি, আৰু সেই কণ্ট্ৰিবিউশ্যনটো দি আমাৰ আছামিজ কালচাৰক আগবঢ়াই নিব পাৰোঁ। নমস্কাৰ, হেল্ল' এভৰিৱান, মোৰ নাম শিক্ষা দাস আৰু মই ৰিনাইৰা নামেৰেও জনজাত, বিশেষকৈ এক্ট্ৰেছ হিচাপে আৰু মডেল হিচাপে। মই এতিয়া এক্টিভলি মুম্বাইত কাম কৰি আছোঁ এজ এন এক্ট্ৰেছ, OTT প্লেটফৰ্মছ, এডছ, মিউজিক এলবামছ, এণ্ড অলছ' এতিয়া মই অসমীয়া ছবি এখনত ডেবিউ কৰিব গৈ আছোঁ, সেইটো কাৰণে মই বিৰাটেই বেছি এক্সাইটেড যে মই প্ৰথমবাৰ অসমীয়া ছোৱালী হিচাপে অসমৰ ৰাইজে মোক চাব এজনী অভিনেত্ৰী হিচাপে আৰু মোৰ লগত কানেক্ট কৰিব পাৰে। বলিউডৰ ফাৰ্ষ্ট ষ্টেপ বুলি আমি যদি কওঁ, বলিউডলৈ কেনেকৈ যোৱা হ'ল, কি ক'ব এই সন্দৰ্ভত? একচুৱেলি বলিউড বুলি ভাবা নাছিলোঁ। মই এজনী নৰ্মেল টিনেজ ছোৱালী আছিলোঁ, বিশেষকৈ অলপ ফেশ্বন লাইনৰ প্ৰতি ইণ্টাৰেষ্ট আছিল, বিকজ সৰুৰ পৰাই মই বহুত ফেশ্বনেবল, গ্লেমাৰাছ, স্কুলতো বহুত ষ্টাইল কৰিছিলোঁ, ফেশ্বন উইকছো বহুত কৰিছিলোঁ, চ' পেজেণ্টছো বহুত কৰিছিলোঁ, চ' অলপ ইণ্টাৰেষ্ট আছিল, বাট তেনেকৈ বিশেষকৈ ভাবা নাছিলোঁ। ফিল্মছো বহুত চাইছিলোঁ। একচুৱেলি মোৰ ফাৰ্ষ্ট জাৰ্ণি ষ্টাৰ্ট হ'ল ক'ভিডৰ টাইমত, ক'ভিডৰ টাইমত মই ঘৰতে আছিলোঁ, তেতিয়া সেই সময়ত মই ইনষ্টাগ্ৰামত বহুত পিকচাৰ্ছ এণ্ড অল পষ্ট কৰিছিলোঁ, গ্লেমাৰাছ আউটফিটছত একদম ৰেডি হৈ মেলি। চ' এদিন মোক কল আহিলে, আৰু মুম্বাইৰ পৰা কল আছিল, আননোন নম্বৰ কাৰণে মই উঠোৱা নাই। পিছত যেতিয়া মই চেক কৰিলোঁ, মই গম পালোঁ যে এজন বহুত নামী ফটোগ্ৰাফাৰ, বলিউডত এক্টিভলি কাম কৰে, মিষ্টাৰ ডবু ৰত্নানী, তেওঁৰ কল আছিল সেইটো। চ' মই সেইটো টাইমত শ্বকো হৈছোঁ, ছাৰপ্ৰাইজো হৈছোঁ, মই ভাবিছোঁ সঁচানে মিছানে কোনোবাই স্পেম কৰিছে। এণ্ড তেতিয়া মই সেইটো চেক কৰিবলৈ, ভেৰিফাই কৰিবলৈ মই তেওঁৰ ইনষ্টাগ্ৰামত গ'লোঁ। ইনষ্টাগ্ৰামত মোৰ তেওঁৰ টীমৰ লগত ডিৰেক্টলি কথা হ'ল, এণ্ড আমাৰ কলত যোগাযোগ হ'ল। তেওঁ ক'লে যে তেওঁ মোক বম্বেলৈ মাতি পঠিয়ালে যে এটা ব্ৰেণ্ডৰ কাৰণে আছে, লৰিয়েল, সেইটো কাৰণে হোৰ্ডিং শ্বুট হ'ব, সেইটো কাৰণে আমি মডেল এজনী বিচাৰি আছোঁ, বেচিকলি ফ্ৰম নৰ্থ ইষ্ট। চ' ইনষ্টাগ্ৰামত তোমাৰ পিকচাৰটো এনেকৈ আহিলে অন ফিড, চ' আমি ভাবিলোঁ যে ইউ উইল বি দ্য পাৰফেক্ট ফেচ ফৰ ইট। চ' আমি সেইটো ফেচ বিচাৰি আছোঁ, বেচিকলি নৰ্থ ইষ্টৰ ফেচ তেওঁলোকে বিচাৰি আছিলে। চ' মই সেই কথাটো পাপা মাক শ্বেয়াৰ কৰিলোঁ, তেওঁলোকেও ভাবিলে যে সঁচানে মিছা, তো মোক ফ্লাইট বুক কৰিলে ক'ভিডৰ মাজে মাজে, যেতিয়া মহাৰাষ্ট্ৰত বহুত বেছি ছিৰিয়াছ কণ্ডিশ্যন আছিল, সেই সময়ত মই তাতে গ'লোঁ, মই শ্বুটটো কৰিলোঁ, মই আহিলোঁ, এণ্ড তাৰপিছত মই আকৌ গ'লোঁ, তাৰে ভাইবটো মোৰ বহুত ভাল লাগিলে, ফেমিলিয়াৰ লাগিলে, মই তাতে থাকিলোঁ বেন্দ্ৰাত। বেন্দ্ৰাত থাকোঁতে সেইটো মই গেলেক্সি এপাৰ্টমেণ্টৰ ওচৰত আছিলোঁ, যোন মিষ্টাৰ সলমান খানৰ ঘৰ, তেওঁৰ পিতৃ মিষ্টাৰ সলীম খান, তেওঁ বেণ্ড ষ্টেণ্ডত আগতে ৱাৰ্ক কৰিছিলে, এণ্ড মোৰ মাও থাকিব আহিছিলে বহুত টাইমলৈকে। চ' তেনেকৈ তেওঁ মৰ্ণিং ৱাকত ৱাক কৰিব গৈছিলে, তেনেকৈ সিহঁতৰ যোগাযোগ হ'ল, ফ্ৰেণ্ডশ্বিপ হ'ল, আৰু এদিন মোকো ইণ্ট্ৰডিউচ কৰাই দিলে। তো তেনেকৈ তেওঁ মোক এদিন দেখা পালে আৰু ক'লে যে তুমি মডেলিং কৰা, তুমি এক্টিঙত কিয় ট্ৰাই নকৰা। চ' সেইটো মোৰ কাৰণে এটা ইনস্পিৰেশ্যন আছিলে যে ইমান ডাঙৰ ৰাইটাৰ আমাৰ বলিউড ইণ্ডাষ্ট্ৰী, ইমান ৰেচপেক্টেবল পাৰ্চন, ইমান ক্ৰেডিবল পাৰ্চনে মোক উৎসাহ দিছে যে মই কিবা কৰিব পাৰোঁ এক্টিঙত। চ' সেইটো মোৰ কাৰণে এটা টাৰ্ণিং পইণ্ট আছিলে। তেনেকৈ মই মডেলিঙৰ পৰা ষ্টাৰ্ট কৰি ডাঙৰ ডাঙৰ A-list ফটোগ্ৰাফাৰ্ছৰ আৰু ব্ৰেণ্ডছৰ কাৰণে কাম কৰিলোঁ, আৰু তেনেকৈ মই এক্টিঙত ভৰি দিলোঁ। চ' বেচিকেলি ইনষ্টাগ্ৰামটো বলিউড, গতিকে তেনেকৈ আৰম্ভ হোৱা এটা জাৰ্ণি। গতিকে এতিয়া কি কাম চলি আছে, নতুনকৈ কি পাব ৰাইজে আপোনাৰ পৰা? এতিয়া ৰিচেণ্টলি মই বেডছ অফ বলিউডত, তাতে মই এটা সৰু ৰ'ল এটা কৰিছোঁ।
বাট সৰু ৰোলৰ পৰাই ডাঙৰ ৰোলৰ জাৰ্ণিটো হয়। চ' আমাৰ যিমান এক্টৰ্ছ আছে, টেলেণ্টেড এক্টৰ্ছ আছে, চবেই সৰুৰ পৰাই ষ্টাৰ্ট কৰি ডাঙৰলৈকে গৈছে। চ' সেই জাৰ্ণিটো বহুত বেছি ইম্পৰ্টেণ্ট, মই সেইটো এপ্ৰিচিয়েট কৰোঁ। কাৰেণ্টলি এতিয়া মোৰ এটা জিঅ' চিনেমাৰ এটা ৱেব শ্ব' আহি আছে, তাতে মই এজ লিড কাম কৰিছোঁ। যিহেতু মই সেইটোৰ বিষয়ে বেছি ডিছক্ল'জ কৰিব নোৱাৰোঁ, বিকজ প্ৰডাকশ্যনৰ লগত কণ্ট্ৰেক্ট থাকে। বাট যেতিয়াই আহিব, I will be more than happy to share it. And যিহেতু মোৰ অডিয়েন্স অসমতো আছে, মুম্বাইতো আছে, দিল্লীতো আছে, মষ্টলি অল অভাৰ ইণ্ডিয়া আছে। চ' চবেই চাব আৰু আই হোপ যে মই অভিনেত্ৰী হিচাপে অডিয়েন্সৰ লগত সেই ইম'চনেল কানেকশ্যনটো আনিব পাৰোঁ। অসমীয়া ইণ্ডাষ্ট্ৰি আৰু বলিউড ইণ্ডাষ্ট্ৰিৰ যিবোৰ কাম আপুনি কৰিছে, তাৰ মাজত যদি কিবা পাৰ্থক্য আপুনি দেখিছে, আপোনাৰ চকুত কি পাৰ্থক্য পাইছে বা কেনেকুৱা কি পাৰ্থক্য ৰাইজক বুজাব বিচাৰিব? আই থিংক যিহেতু বলিউডৰ গ্ল'বেল এক্সপ'জাৰ আছে, ফাষ্ট পেচড হয় আৰু প্ৰফেচনেলিজম বহুত আছে। আহ, আমাৰ এছিয়াতো যোনটো হিন্দী ফিল্ম ইণ্ডাষ্ট্ৰীৰ কণ্ট্ৰিবিউশ্যন সেইটো বহুতে বেছি। আছামিছ ইণ্ডাষ্ট্ৰী গ্ৰ' কৰি আছে এতিয়া, আছামিছ ইণ্ডাষ্ট্ৰী হয়। অলপ লোকেল অডিয়েন্সেলে কেটাৰ হয় আৰু এটা সৰু অডিয়েন্স, কিন্তু ষ্টৰি টেলিং আছে, এটা ৰুটেড টু ইয়ৰ কালচাৰ বুলি যোনটো কয় সেইটো ভাৱ আহে। চ' আই থিংক যেতিয়া মই অসমীয়া চিনেমাত কাম কৰি আছিলোঁ, তো সেনেকুৱাই লাগিছে যে মই এজ এন আৰ্টিষ্ট মই বাহিৰতো যদি কাম কৰোঁ বা ইণ্ডিয়াৰ বাহিৰতো যদি কাম কৰোঁ, ষ্টিল বিং এন আছামিজ গাৰ্ল, আই উইল বি ৰুটেড টু মাই কালচাৰ, যোনটো মই জুবিন দাৰ পৰাই শিকিছোঁ যে ন' মেটাৰ তোমাৰ টেলেণ্টে তোমাক য'তে লৈ যাওক, তুমি য'তে কাম কৰা, তুমি সদায় নিজৰ কালচাৰটো ৰিপ্ৰেজেণ্ট কৰিবা, তুমি সদায় নিজৰ ৰুটছৰ লগত থাকিবা। সেই কোৱালিটিটোৱে তোমাক বহুত আগবঢ়াই নিব। চ' মই সেইটোৱে বিশ্বাস কৰোঁ আৰু সেইবাবে অসমীয়া চিনেমাটো কাম কৰা মোৰ কাৰণে এটা বহুত ইম'চনেল আৰু এটা কালচাৰেল ৰুটেড এক্সপিৰিয়েঞ্চ আছিল। অলপ একচেপ্টেঞ্চ লেভেলটো আই থিংক অলপ কমি আছে। চ' সেইটো বঢ়াব পাৰিলে আই থিংক আমাৰ আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰীও বহুতখিনি আগবাঢ়ি নিব পাৰে, স্পেচিয়েলি মিউজিক ফিল্ডত, বিকজ মিউজিকৰতো কোনো লেংগুৱেজ নাই। আমি মিউজিকলৈ যোনটো লেংগুৱেজে নহওক আমি কানেক্ট কৰিব পাৰোঁ। ভিজুৱেলছত মোৰ ৱৰ্ক কৰিব পাৰি, মে বি মোৰ কালাৰ্ছ এণ্ড মোৰ বিউটি এণ্ড মোৰ ভাৰ্চিটেলিটি। যাত্ৰা চলি আছে, গতিকে ইয়াৰ পিছত ফিউচাৰ প্লেনিং বুলি ক'লে কি ক'ব ৰাইজক, কি চাবলৈ পাব ভৱিষ্যতে? I'm excited কি যোনটো জাৰ্ণি মোৰ ষ্টাৰ্ট হ'ব গৈ আছে অভিনেত্ৰী হিচাপে। And I'm not just an actress, I'm a model also. চ' মই চাব খোজোঁ যে কেনেকৈ অডিয়েন্সে মোক লয়। এণ্ড এজ আই ছেড কি এতিয়া মুম্বাইতো মই এক্টিভলি কাম কৰি আছোঁ, তাতো মোৰ প্ৰজেক্টছ আহি আছে। ত' তাতো মোৰ বহুত বেছি ৰেকগনেশ্যন আপুনি ক'ব গ'লে এতিয়া ইয়াতো ৰেকগনেশ্যন আহি আছে। চ' লেটছ হোপ ফৰ দ্য বেষ্ট। আই থিংক দেট আই কুড ব্ৰিং ছামথিং ফ্ৰেছ। টু বি অনেষ্ট, আজিলৈকে মই যিয়ে কৰিছোঁ নিজৰ হাৰ্ডৱৰ্ক, নিজৰ উইল পাৱাৰ আৰু নিজৰ ষ্ট্ৰেংথৰ মাধ্যমতে মই আগত গৈছোঁ। মোৰ ফেমিলি পেৰেণ্টছে মোক বহুত বেছি ছাপৰ্ট কৰিছে আৰু বহুত বেছি বিলিভ ৰাখিছে মোৰ ওপৰত। সেইটো কাৰণে মই ইমানখিনি আজিলৈকে কৰিব পাৰিলোঁ। এণ্ড আই হোপ দেট এতিয়াতো দ্য জাৰ্ণি হেজ নট ইভেন বিগন। চ' আই ফিল ইট উইল বি এ লং জাৰ্ণি এণ্ড মই আগলৈকে বহুতখিনি কৰি তুলিব পাৰিম। এণ্ড আছামক এটা বেলেগ লেভেলত মই ৰিপ্ৰেজেণ্ট কৰিব পাৰিম। এতিয়ালৈকে আমি সেনেকুৱা একো কনক্লুজনত অহা নাই, যিহেতু বহুত ফাষ্ট আমাৰ কামখিনি চলি আছিলে। বাট আমি যিহেতু জানো কি ইমান ছিৰিয়াছ ঘটনা এটা হৈছে, আমি অসমৰ বাবে আমি সকলো অসমবাসীৰ বাবে এইটো এটা বহুত দুখৰ বিষয় যে আমি নিজৰ এজন আইকনক হেৰুৱাই পেলাইছোঁ। আৰু সেইটো কাৰণে আই থিংক ফৰ দেট আমাৰ কাৰণে চবতকৈ বেছি ইম্পৰ্টেণ্ট তেওঁক জাষ্টিচ দিয়া আৰু সত্যত ষ্টেণ্ড হৈ পেলাই যোনজন মানুহক অসমবাসীয়ে ইমান মানিছিলে তেওঁৰ কাৰণে আমি জুট হৈ পেলাই ফাইট কৰাটো আৰু তেওঁক জাষ্টিচ দিয়াটো আৰু দেখুৱাটো যে what Assamese people can do and who was Zubin Garg to Assamese people is I think utmost important. And বাকী বস্তুবিলাকতো আগবাঢ়ি গৈয়ে থাকিব।